ছাৰ বাইদেউসকল, লাখ লাখ কৰ্মচাৰী লগতে লাখ লাখ পেঞ্চনাৰ ফেমিলি পেঞ্চনাৰসকলৰ আপোনালোকৰ দৰমহা 3 গুণ বৃদ্ধি কৰা সন্দৰ্ভত ভাৰত চৰকাৰৰ আপোনাৰ 8ম কেন্দ্ৰীয় দৰমহা আয়োগৰ ফালৰ পৰা এয়া সাৰ্বজনীন যি জাননী প্ৰকাশ পাইছে, য'ত কোৱা হৈছে যে ভাৰত চৰকাৰে 3 নৱেম্বৰ 2025 তাৰিখে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ কাৰণে 8ম দৰমহা আয়োগ ঘোষণা কৰিছে আৰু ইতিমধ্যে আপোনাৰ 18 মাহৰ সময়সীমাৰ ভিতৰত তেওঁলোকে কমিটি গঠন কৰি দিছে আৰু যাৰ ফলত চৰকাৰী কৰ্মচাৰী সংঘ, পেঞ্চনাৰ সংঘ, অন্যান্য সংঘ, আনহাতে ব্যক্তিগতভাৱে যদিহে আপোনালোকৰ দৰমহা আৰু পেঞ্চন বৃদ্ধি কৰা সন্দৰ্ভত যদি কিবা ক'বলগীয়া আছে, innovateindia.mygov.in ত আপোনালোকৰ দৰমহা আৰু পেঞ্চন বৃদ্ধি সম্বন্ধীয় যিকোনো আবেদন আপোনালোকে ইয়াতে পঠাব পাৰিব। আৰু লগতে 3 নম্বৰ পইণ্টত জনোৱা হৈছে যে আপোনালোকৰ কৰ্মচাৰী সংঘ নাইবা পেঞ্চনাৰ সংঘ নাইবা ব্যক্তিগত সংঘ নাইবা ব্যক্তিগত পৰ্যায়ৰ ফালৰ পৰা যদিহে আপোনালোকে দৰমহা আৰু পেঞ্চন বৃদ্ধিৰ সন্দৰ্ভত কিবা মন্তব্য নাইবা ছাজেশ্যন দিব বিচাৰে, সেয়া অহা 30 এপ্ৰিল 2026 ভিতৰত এই আপোনালোকে innovateindia.mygov.in ৰ যোগেদি আপোনালোকে দিব পাৰিব। আৰু যাৰ ফলত দেখা গৈছে যে তেনে ক্ষেত্ৰত কৰ্মচাৰী সংঘ, পেঞ্চনভোগী সংঘ আৰু অন্যান্য যি অনুষ্ঠান আছে, সংগঠন আছে, তেওঁলোকৰ যি অভিমত দিব তাৰ ভিত্তিত যি কমিটি গঠন কৰি দিছে তেওঁলোকে চালি জাৰি চাব আৰু বৰ্তমান সময়ৰ চলিত মূল্য বৃদ্ধিৰ লগত সংগতি ৰাখি আৰু যি সৰ্বভাৰতীয় কৰ্মচাৰী পৰিষদে এইবাৰ ফিডন ফেক্টৰ বেছি পৰিমাণে ধৰিব দিছে, সকলো বস্তু ৰিলাই চাই তেওঁলোকে 2027-ৰ পিছেই তেওঁলোকে এয়া ঘোষণা কৰিব আৰু এয়া বাস্তৱত ৰূপায়িত হোৱাতে আকৌ 2-3 মাহ সময় লাগিব আৰু আশা কৰা গৈছে যে আপোনালোকে 27-ৰ মাজভাগৰ পৰাহে আপোনালোকে 8ম দৰমহা আয়োগৰ সুবিধা পাবলৈ সক্ষম হ'ব। সেয়েহে আপোনালোকৰ প্ৰতি শেহতীয়া খবৰ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নাপাহৰিব। ধন্যবাদ।